জানে মানে বেলেগে বহাগী মই বহাগী বিদায় দেখিছো আহিলো দেই Hello everyone, কোনে কোনে চাই আছে প্লিজ কমেন্ট কৰি জনাব কি ক'ত থলে গৰম কৰি দিছে নে ও মই এটা লাইভটো আহি গলো নহয় হা কি কিমান নহয় আপুনি নাজানে হৈ দেখিলো নহয় মানুহবোৰ আজিকালি কি হয় ভিউৱাৰ্ছবোৰ একদম লাহে লাহে খবৰটো পায় মোৰে দুচকুলে চোৱা গলে গলে কোনে কোনে চাই আছে প্লিজ কমেন্ট এটা কৰি জনাবচোন পিকচাৰ কোৱালিটি আৰু সাউন্ড কোৱালিটি ঠিকে আহিছে নে নাই জয়েন হোৱালৈকে জয়েন হৈ লওক এতিয়ালৈকে মই কাম এটা কৰি লওঁ ফটাফট জয়েন হৈ লওকচোন ভাল খবৰ ৰাইট বোলো এই থৈ দিছে মানুহজনে চাই বাবাইন ভাল নালাগে হয় না উপাটো কি চাব মোৰ কাম কি বেয়া লাগিব একে হৈছে কি বেয়া সকলো পূজা দিনতে অকণমান বয়স কমিছে চবালেও গৈছে বহুত বৰষুণ বহুত বয়স নিচিনা নালাগে মানে পূজা দিনতে বেলেগ বেলেগ আৰু
Lúc cái chuyện thư giãn Người đại này cái kiaเขาทำน้อยในเกมมันนั่นเขาคือจะย่อแบบคือคือแบบน้อยแบบอะไรคุณเป็นแบบলাসানা হাই কিনা লগে সবৰে বয়স মানে হেৰি হৈ যায় সৰু বুলি ক'লেও লাগলে মানে ধৰিব নোৱাৰি মোক কমেন্ট দি আছে ও মই ভাল পোৱা মানুহ কিজনী মানুহ নাই কমেন্ট আহি আছে আহিলো দেই মই জয়েন হইলো সোনকালে সোনকালে মই আহি গলো ধুনীয়া ধুনীয়া কালেকশন দেখুৱাবলে আৰু কি চাব কক আপোনালোকে যি কব তাকে দেখুৱাম আজি ওচৰতে বহি লৈছো বস্তুৰ একদম আজি কমেন্টবোৰটো শো হৈছে আইও হসাকেনে হসাকে ধুনীয়া লাগিছে নে মোক হা হসাই গুড ইভিনিং শমিমা রহমান তোমাৰ ছোৱালীৰ ৰিজাল্ট কি হল নকলা যে পাৰ্টি খাবলৈ যাম বুলি ভয় কৰি যাওঁতে লখিমপুৰ যামগে বুলি ভয় খাইছা নি যাবগেও পাৰো আকৌ ঠিক কৰা নাই আমি য'ত ত'ত ওলাই যাম মইতো বিশেষকে দেখিছাই নহয় ৰিল বনাই বনাই দি আছো কাষ্টমাৰ ঘৰ গৈ ওলাইছোগে মই বহুত খাতৰা হয় একদম ঘৰ গৈ কেতিয়াবা সবৰে ওলাম যোনে যোনে মোক একদম মেছেজ কৰি থাকে মই ঘৰ গৈ ওলাই যামগে তোমাকে সুধিছো তোমাৰ ছোৱালীয়ে মেট্ৰিক দিছে বুলি কৈছিলা নহয় যাম যাম লখিমপুৰ গৈ থাকো মই মোৰ বাইদেউ এগৰাকী আছে তাত গলে নিশ্চয় যাম हो गया एक तो सादा हो गया फिर भी ये बढ़िया पाई है ওয়াও বৰ ভাল কথা দেখুন ইমান ধুনীয়া ৰিজাল্ট হৈছে
পাৰ্টি খাবলৈ যাম তেতিয়াহ'লে আৰু এই কাপোৰযোৰ পেকেটত সোমাব লাগিব দেই এৰি কটনযোৰ তেনেকৈ থৈ দিলে মানে সেইযোৰ বুলি নহয় গোটেই কেইযোৰ পলিথিনত ভৰাই ল'ব লাগিব তাত ধূলি পৰেতো ইমান মৰম লাগিলে কথাটো বেয়া হৈ যাব নহয় আকৌ ইমান মৰম নলগাবা আকৌ আজি বৰ মৰম লাগিছে বুলি মই মানুহজনীয়ে তেনেকুৱা আৰু মৰম লাগিবই আৰু সদায় বেলেগ বেলেগ ধৰণে মৰম লাগি থাকিব চাবা আকৌ ঘৰ পামগে বেছিকে মৰম লাগিলে ও মৰম লগাই লগাই ও চেনেহ লগাই লগাই গান এটা আছে যে বাকীকণ পাহৰিলি অপৰাজিতা মুৱা বুলি আয়ো এজনীয়ে চুমা দিছে লাজে লাগি গৈছে আচ্ছা ধুনীয়া লাগিছে ন থেংক ইউ দেই কি হল মানুহবোৰ ক'ত লুকালগে বাৰু ও গাব নাচিবও জানো মই জানাই নহয় আৰু ৰিল কৰি থাকো যে গাবও জানো না বাথৰুম সিংগাৰ আকৌ গালেই নহয় আৰু এগৰাকী সিংগাৰ আছে আমি সিংগাৰবোৰ আমাৰ একদম শ্ব'ৰুমত সিংগাৰ ডান্সাৰ ভৰ্তি হৈ আছে একদম আমি মানুহ লগ পালে নে নচুৱাই দিও আৰু যোন মোৰ লগ যোন হৈছে হহুৱাই নচুৱাই অৱস্থা বেয়া কৰি দিও আৰু লাষ্টত কন্দুৱাই দিও লাইফটো দুদিনীয়া ন জীৱনটো দুদিনীয়া হাঁহি ফূৰ্তিৰ মাজত থাকিব লাগে কাৰ কেতিয়া টিকেট কাটিব ঠিক নাই মই আজি আছো আজি আপোনালোকৰ লাইভত মোক কেতিয়া টিকেট কাটে ঠিক নাই যিয়ে বেমাৰ হোৱা মোৰ সেইকাৰণে মই বিশেষকৈ বহুত ফূৰ্তিত থাকো টেনচনটো ঢেৰ মোৰ টেনচনৰ সীমা সংখ্যা নাই কাৰণ এই যে এখন ব্যৱসায় কৰি আছো ব্যৱসায় জানি আৰু সকলোতে টেনচন চাকৰি হলেও মানুহৰ ভাবে চাকৰি থাকিলে বহুতে ভাবে চাকৰি টেনচন নাই চাকৰি কৰিলেও টেনচন বেলেগৰ কথা শুনিব লাগে চাকৰি মানে একচুয়ালি ক'বলৈ গ'লে চাকৰ নিচিনা হয় আৰু ওপৰৰ কথা শুনিবই লাগিব একেবাৰে মেইনজন হলেতো আৰু কথা নাই আৰু তাৰ পিছত ব্যৱসায় কৰিলেও সেই একে দুনিয়াৰ টেনচন হোৱা সো টেনচনৰ ভৰা জীৱন এটা লৈ পিনে সকলো জীয়াই আছো কোনো মানুহৰ টেনচন নাইকিয়া নহয় কিন্তু টেনচন নহলে কি হয় আমাৰ লাইফবোৰ যেনেকে আমি চলি আছো নহয় একচুয়ালি টেনচন আৰু ফূৰ্তি ধেমালি এইবোৰৰ মাজতহে জীৱন সেইবোৰ নাথাকিলে জীৱনটো একদম কি বুলি কয় জীৱনটো কচুপাতৰ পানী বুলি যে কয় সেইটোৱে আৰু মানুহৰ যিমান টেনচন হলেও হাঁহি ফূৰ্তি কৰি থাকিব লাগে হয় ঠিকই কৈছা তুলুমণি সেইটো ময়ো সেইটোকে ভাবো যিমান টেনচন নহওক হাঁহি ফূৰ্তি কৰি জীৱনটো কটোৱাটোৱে মানুহৰ মেইন সেইটোৱে হ'ব লাগে যিমানে টেনচন নাথাকক হাঁহি ফূৰ্তি ধৈৰ্য সেইবোৰ কেতিয়াও মানুহে হেৰুৱাব নালাগে সেইটো হৈছে কথা মইতো বহুত হাঁহো মোৰ বেছি টেনচন হলে মই বেছিকে হাঁহো সেইটো হৈছে কথা এইটো নহয় এইটো হয় মই লগ কৰিবগে লাগিব আজি 7:00 পৰা ষ্টাৰ্ট হৈছে পাৰ্টি খুৱাবলৈ ক'বচোন ভাগিনীয়েকৰ ওচৰৰ পৰা আহিছেগে So
আজি ৰাতিপুৱা কি হল জানে মোৰ লগত আৰু মই আজি ৰাতিপুৱা পৰিলো মানে ঘৰত পিছল খাই পৰিলো পৰোতে কি হয় মানুহে খং উঠে মই হাঁহিছিলো মোৰ মানুহজনে সুধিছে বলিয়া হলা নি হাঁহিছা যে পৰি মেলি মই নিজৰ ওপৰতে হাঁহি উঠিছে মনো কেনেকে পৰিলো ইমানে জোৰছে পৰিলো আৰু পৰিলৈ বহি হাঁহি আছিলো সো হেতু এটা মানে পিছল ভাবিছো কিবা এটা যদি হোৱা হলে তো এতিয়া হস্পিটালত থাকিলো হয় ভালকে হাঁহিলো হয় একো নহল কাৰণে হাঁহিছো মানে এটো কথা ভয়টো অকমান দুখ পাইছো কিন্তু ইমানো নহয় আৰু কিন্তু ভালকে পাইছো আৰু এসা সো আপোনালোকে কি হল মানুহবোৰ নাই যে মই শেয়াৰ কৰিব লাগিব যেন পাইছো নকৰুই বুলি ভাবিছিলো এটা এটা সেট দেখুৱাম আজি কাস্টমাইজ কৰা অৰ্ডাৰ দেখুৱাম কাস্টমাইজ অৰ্ডাৰবোৰ আপোনালোকে অৰ্ডাৰ দি বনাব লাগিব এটা ষ্টনৰ সেট আছিল এবোৰ সব বুকিং হৈ গৈছে সকলোখিনি বুকিং হৈ গল ষ্টনৰ সেটবোৰ প্ৰায় সেট বুকিং হৈ গল কালি দেখুৱা আৰু যিখিনি 2-3 হিলিখা সৰু সৰু সাইজৰ খাৰু আহিছিল হেবোৰ শেষ হৈ গৈছে মাত্ৰ এটা পিছে আছে যদি কাবাৰ ইমাৰ্জেন্সি হয় তেন্তে লৈ লব পাৰে হুনকালে হুনকালে আৰু আপোনালোকে জয়েন হক তেতিয়াহে দেখুৱাই ভাল লাগিব জয়েন নহলে মই নোৱাৰো কি দেখুৱাম কক এক হাৰু পাত দেখিছে এটো 2.6 আছে দে মোৰ শৰত এপাতে আছে 2400 সিঙ্গল পিস আপোনালোকে লব পাৰিব এপাতে আছে 2.6 সাইজৰ হয়টো সিঙ্গল পিস সিঙ্গল পিস বহুত খাৰু আছে কি কলে নহয় মানে ফোন নকৰে তোমাক চাও কবা দিব নাই আপুনি মোৰ ফোনটো দিও লক মি শেয়াৰ কৰবা লাগব না মানুহ সানু নাই কেনি গল জানো মানুহবোৰ মই আহিম বুলি ভাবিছো অলপ সময় মানুহে জয়েন হতে হতে এপৰ লাগে আহিব আকৌ মই অকমান সময়হে আহিম হেকে গৈ দিম এতিয়া দেখাম আকৌ আপুনি মানুহ নহলেও আপোনাৰ লাইভত আহিবই জনে চাই ভালকে চাই পিছত চাই আপোনাৰ কাষ্টমাৰ কলৈ যোৱা আই চাব নোৱাৰিম বেয়া নেপাবা ছোৱালীজনী মানে অলপ গাটো ভাল নাই আচ্ছা আচ্ছা ঠিক আছে হ'ব দিয়া অকনমান মই শেয়াৰ কৰি লৈছো মানুহে নাই ন দেখুৱাবলে এজন আছে মাত্ৰ 8জন মান হৈছিলে বিহু গাইলে যে ভয় খালে মানে আজি কমলাম দেখা বিহুহে গাব বুলি বউ পাৰ কি হল যে ডিম নহয়
মোক দি দিছে নি বিহু গিফ্ট মইহে আপোনাক গিফ্ট দিব লাগিছিলে মোৰ দাদা আহিলে দুটা আনিলে দিম বুলি ভাবিছোঁ ৰেড কালাৰৰ মোৰ কাপোৰটো দুটাই বনাই নহয় কাইলৈ আনিবই লাগিব আৰু কাইলৈ ক'ত আৰু সোনকালে আহিব পাৰিম চাগে ঘৰত মানুহ কাইলৈতো আপুনি আহিব পাৰিব জানো সেইটোৱে কথা পৰহিলে সকাম যদি আপোনাৰ শনিবাৰে জানো মই চাই লওঁ শনিবাৰ দিনা আকৌ অকণমান দি দোকানত নাথাকিলে এওঁলোককে নহ'লে যাবলৈ ক'ম এওঁকে কামাখ্যাকে আজি মণিমালা দেখুৱাম বুলি ভাবিছিলো যেহেতু ভিউৱাৰ্স কম দেখিছো সেইকাৰণে মই লাইভটো ষ্টাৰ্ট কৰি দিছো আৰু বেছি সময় নকৰো কাৰণ টাইমটো বহুত হৈ যায়গে ৰৈ থাকিলে 6টা বাজিলে অলৰেডি 6টা বাজিছে পুৰা 6টা বাজিছে এতিয়া আৰু 6:30 লৈকে মই লাইভ আহিম সো আপোনালোকে ফটাফট চাই ল'ব আৰু স্ক্ৰিনশ্বট লৈ ল'ব বহুত দেৰি লাইভ নাহো এটো মণিমালা হয় মণিমালা কিটা বিৰাট ধুনিয়াকে বনোৱা হৈছে বৰ ডাঙৰ ডাঙৰ সাইজত কিন্তু বনোৱা হোৱা নাই মণিমালাটো আৰু ইয়াৰ ফুলিজোৰ কত ফুলব মই ইয়াৰিংছ ইয়া ফুলিজোৰ জেনাৰেলি যেনেকুৱা মণিমালা ফুলি আহে তেনেকুৱাই হ'ব আৰু প্ৰাইসটো হৈ যাব 2400 2400 টকাত আপোনালোকে এই সেটটো ল'ব পাৰিব 2400 মণিমালা ইয়াৰিংছৰ হৈতে 2400 যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 2400 টকা তিনটা মণিমালা বহুতে বিচাৰি আছিল এতিয়া अवेलेबल আছে 2400 ত ল'ব পাৰিব $2,400 এইটো দুডাল अवेलेबल হৈছে এটা কাস্টমাইজ কৰা সেট দেখুৱাও দেই এগৰাকী বাইদৈ দিছে আমাৰ লোকেলৰ হয় জুৰহাটৰে হয় তেখেতে অৰ্ডাৰ দিছিলে লাইট পিংক আৰু হোৱাইট ষ্টোনত এটো অৰ্ডাৰ দিছে বিৰাট ধুনিয়া দেখিছেনে এটো আপোনালোকে হয়তো দেখিছে বহুতে কিন্তু তেখেতে কাপোৰৰ লগত মিলাই দিছে এটো ৰাণী পিংক ষ্টোনত আছিল যিখন ফটো দিছিলে কিন্তু তেখেতে মুক কলে যে তেখেতক লাইট পিংকত লাগে আৰু সেটটো তেখেতে হ্যাঙ্গিং ইয়াৰিংছ নিপিন্ধে টপ ইয়াৰিংছ পিন্ধে বিৰাট ধুনিয়া সেটটো সব বহুত ধুনিয়াকে তেওঁ কাস্টমাইজ কৰিছে সেটটো কালাৰ কম্বিনেশন জাস্ট ওয়াও আৰু এটো ফুলি তেওঁ ফুলিজোৰ এনেকুৱা দিছে এটো টাইপৰ দিছে ইয়াৰিংছ তেওঁ টপ পিন্ধে তেওঁ হ্যাঙ্গিং ইয়াৰিংছ নিপিন্ধে আৰু বিৰাট ধুনিয়া সেটটো মিনাক্ষী বাইদৰ সেট হয়তো যদি মিনাক্ষী বাইদৰ চাই আছে তেতিয়া হলে লাইভত চাব পাৰিব এগিনতে ডেলিভাৰ কৰি দিম যেহেতু হে কাৰণে আপোনালোকক দেখুৱাইছো ৰাণী পিংক ষ্টোনত তেখেতে অৰ্ডাৰ দিয়া নাছিলে কিন্তু ফুল ফটোটো ৰাণী পিংক আৰু হোৱাইট ষ্টোনত আছিল পিংক যিটো ষ্টোন থাকে ডাৰ্ক পিংক ষ্টোনত আছিল কিন্তু তেখেতৰ যিটো কাপোৰ হয় হে কাপোৰজোৰ লগত মিলাই তেখেতে লাইট পিংক ষ্টোনত অৰ্ডাৰ দিছে আৰু এটো কাস্টমাইজ কৰা অৰ্ডাৰ হয় যেহেতু যদি আপোনালোকৰ ভাল লাগে তেতিয়া হলে আপোনালোকেও কাস্টমাইজ কৰিব পাৰে আপোনালোকে ষ্টোনটো আপোনালোকৰ মতে দিব পাৰিব আৰু দাম জানিবৰ হলে এটো সেটৰ আপোনালোকে মোক WhatsApp কৰিব লাগিব বৰ ধুনিয়া হয় সেটটো এবোৰ কিন্তু ৰেডি নাই আকদে যদি আপোনালোকক লাগে তেতিয়া হলে আপোনালোকে WhatsApp কৰিব আৰু এটা সেট তেখেতে বনাবলৈ দিছিলে এটোটো মোৰ সট আগতে আপোনালোকে দেখিছে ৰেড হোৱাইটত আছিল বহুতখিনি আছিল ইয়াৰে সোল্ড আউট হৈছে এবাৰ তেওঁ এটো দিছে মাল্টি কালাৰটো সকলো কাপোৰৰ লগতে যায়
সো মাল্টি কালাৰ ষ্টোনত আপোনালোকে যদি লব বিচাৰে এনেকে লব পাৰে প্ৰত্যেকজো কাপোৰৰ লগত ধুনিয়াকে যায় ইমান ধুনিয়া আছে তেখেতে এজো কাপোৰৰ লগত এই সেটটো ৰেডি কৰিছে পিন্ধিবলে বহুত ধুনিয়া আৰু তেওঁ মোৰ বহুত ভাল এজন কাস্টমাৰ হয় আজি মই ব্যৱসায় আৰম্ভ কৰাৰ পিছৰ পৰা তেখেতে মোৰ পৰা বহুত খিনি জুৱেলাৰী ক্ৰয় কৰিছে আৰু লগতে তেখেতে ৰুবি ষ্টোন জুৱেলাৰীও বহুত মোৰ পৰা লৈছে আৰু এয়া সব বিৰাট ধুনিয়া ইয়াৰিংছ এই সেটটো এটু তেখেতে কাস্টমাইজ কৰিছে মানে এই ডিজাইনটোত ষ্টোন খিনি চেঞ্জ কৰিছে ষ্টোন মাল্টি কালাৰত বিচাৰিছিলে সো মই মাল্টি কালাৰতে লগাই দিছো আৰু কেনেকুৱা লাগিছে আপোনালোকেও জনাব তেখেতৰ এটু ডিজাইন মানে নিজে ষ্টোন কাস্টমাইজ তেখেতে কৰিছে ডিজাইনটো সলটি ডিজাইন এটাই হয় আৰু এটু ময়ো বহুত ৰাখিছিলো আগতে ওকে আৰু এটা তেখেতে লৈছে এটু মোৰ শোৰুমত আপোনালোকে দেখিয়ে আছিলে আৰু এটু যেহেতু লেভেন্ডাৰত হয় আপোনালোকে ৰেড এন্ড হোৱাইট ষ্টোনত বহুত দেখিছে বাট এটু লেভেন্ডাৰ যিজু মই কাপোৰ পিন্ধি আছো হেজৰ লেখিয়া কোমান এটু ডাৰ্কত আহে এয়া এইটো তেখেতে লৈছে এই সেটটো আৰু এটু পাইপৰ হয় এনেকুৱা থাকিব সেটটো কোনমান মানে ইউনিক লাগে এই সেটটো খুব চলিছিলে আৰু মুছত লেভেন্ডাৰ এন্ড হোৱাইটত আছিলে পাইপত আৰু তেখেতে এই সেটটো লৈছে বৰ ধুনিয়া হয় আৰু এই সেটটোৰ দাম আহে 3500 3500 টকাৰ হয় ফুলিজুৰ এনেকে টপত আহে এটু টাইপৰ টপ আহিব আপোনালোকে এনেকুৱা সেট কাস্টমাইজ কৰিব পাৰে বনাবলে দিব পাৰে আমি ৰেডি কৰি দিও ধুনিয়াকে এক্সনে ষ্টোনটো এটু লাইট আৰু এটু ডাৰ্ক আৰু লাইটত কন্ট্ৰাস্ট হৈ গৈছে সো এনেকা আপোনালোকে কিছুমান কাপোৰ যেতিয়া লাইট থাকে অকমান ডাৰ্ক পিন্ধিলে আৰু ডাৰ্ক থাকিলে অকমান লাইট পিন্ধিলে বেছিকে গহনাটো উজ্জ্বল হৈ উঠে সো তেনেকা টাইপৰ তেওঁ সাগে মিলাই পিন্ধিবলৈকে লৈছে এটু সব ষ্টোনৰ কালাৰ আপোনালোকে তেনেকে কাস্টমাইজ কৰি বনোৱাব পাৰিব জুনবিৰি अवेलेबल হৈ আছে এতিয়া জুনবিৰি আপোনালোকে আগৰ ৰেটটোতে পাই আছে কিন্তু জুনবিৰি দাম বাঢ়িব আৰু লাহে লাহে এটু সক এটা জুনবিৰি এটু এটা কাস্টমাইজ অৰ্ডাৰে হয় আপোনালোকে এনেকে জুনবিৰি গাঠিব পাৰে তেখেতে ওপৰলে এটা এটা পোৱালমনি দি দিবলে কৈছিলে জেনাৰেল সাইজ হয় আৰু খুব ভাল পাইছে তেখেতে আৰু তেখেতৰ যিজুৰ ফুলি হয় ফুলিজুৰ তেখেতে ছুটি কৰি দিবলে কৈছিলে ফুলিজুৰ মই এনেকে ছুটি কৰি দিছো চেইনটো কাৰণ তেওঁ মানে টপ ইয়াৰিংছ পিন্ধে বৰ দীঘল নিপিন্ধে আমাৰ হিয়া গগৈ আৰু তেখেতৰ কাৰণে মই এটো ৰেডি কৰি দিছো তেওঁ যেনেকে কৈছে আপোনালোকেও যদি গোল্ডেন মনিত চিলাব বিচাৰে এনেকে পোৱালমনি দিব বিচাৰে বা নিদিব বিচাৰে তেনেকে আপোনালোকে চিলাই লব পাৰে আৰু এই দুগদুগি জুনবিৰি সেটটোৰ প্ৰাইস হ'ব 3700 টকা 3700 যদি ভাল লাগিছে স্ক্ৰিনশ্বট এটা লৈ WhatsApp কৰিব স্ক্ৰিনত মই দুটা নম্বৰ দি থৈছো এটা হৈছে 9678906608 আৰু এটা হৈছে 8486438067 দুইটা নম্বৰতে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব আৰু এই গহনাবোৰ ৰূপত বনাই পাথুনৰ কাম কৰা হয় দেই ৰূপত বনাই পাথুনৰ কাম কৰা আৰু মই আপোনালোকক জুনবিৰি কেটামান দেখুৱাই দিও জুনবিৰি अवेलेबल হৈ আছে 3700 ৰ আপোনালোকে জুনবিৰি ঘিচিমনিটো পাই যাব বিৰাট ধুনিয়া ঘিচিমনিত চিলাই থোৱা আছে ঘিচিমনিটো লব পাৰিব এয়া 3700 টকাতে পাই যাব 3700 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব জেনাৰেল সাইজ হয়
যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰিব আৰু কি হ'ল মানুহবোৰে মনে মনে চাই আছে কমেন্ট এটাও নাই কমেন্ট এটা কৰক আকৌ তেতিয়াহে ভাল লাগিব 3700 ফুলিযোৰ এনেকে যদি ছুটি লাগে চেইন ছুটি পাই যাব যদি দীঘলকে লাগে দীঘলো পাই যাব সো 3700 ৰ আপোনালোকে ল'ব পাৰিব ইয়াৰে আপোনালোকে জুনবিৰি মই আৰু এটা ডিজাইন আছে দেখুৱাই দিছো এটো হৈ গল ৰেডত ৰেড কালাৰত হলে এটো ল'ব পাৰে আপোনালোকে নেক্সট আছে ব্ল্যাক সিলোনি ব্ল্যাক সিলোনি টু ল'ব পাৰে সেম এবোৰ সব একেটা দামতে ল'ব পাৰিব আপোনালোকে 3700 টকা $3,700 একেটা দামৰে হয় দে এয়া ব্ল্যাক সিলোনিত আছে সব ইমান ধুনিয়া ব্ল্যাকত সিলাই থোৱা আছে 3700 টকাতে আপোনালোকে ল'ব পাৰিব ফুলি হ্যাঙ্গিং আহিব এই সিলোনিটো বহুতে বিচাৰি আছিল এনেকুৱা বহুতে লৈছে আৰু লাষ্ট পিস अवेलेबल আছে আপোনালোকে যদি ল'ব বিচাৰে কোনোবাই হুনকালে যোগাযোগ কৰিব কাৰণ ব্ল্যাক সিলোনি বহুতে মই বিহুত আনিছিলো তাৰে এই পিসটোৱে আছেগে ব্ল্যাক সিলোনিত বহুতে লৈছে আৰু যদি ল'ব বিচাৰে তেতিয়া হলে যোগাযোগ কৰিব 3700 টকা 3700 $3,700 তাৰ পাছতে আপোনালোকক মই বেনা দেখুৱাইছো ডাঙৰ বেনা এয়া বেনা যদি লয় কোনোবাই ডাঙৰ সাইজৰ বিগ সাইজ বেনা ল'ব পাৰে জুনবিৰিয়ে দুগদুগিয়ে দেখুৱাই আছো হিমাদ্ৰি হেল্ল মমি এটো বিগ সাইজৰ বেনা হয় বহুত ধুনিয়া হয় দিছনে ডাঙৰ হয় বেনাখন আপোনালোকে ডাঙৰ সাইজৰ যদি ল'ব বিচাৰে তেতিয়া হলে ল'ব পাৰে বিগ সাইজ লাৰ্জ সাইজৰ দাম আহে 5500 হেয়াও अवेलेबल হৈ আছে যদি লাগে লাৰ্জ সাইজ আপোনালোকে ল'ব পাৰিব আৰু এই বেনাখন ল'বলৈ হলে আপোনালোকে 4300 ত ল'ব পাৰিব 4300 টকা 4300 ফুলি চাও কিমান ধুনিয়া ডাঙৰ হয় ডাঙৰ সাইজৰ বেনা হয় এখন 4300 টকা লৈ ল'ব পাৰিব মই জুনবিৰি দেখুৱাইছিলো হিমাদ্ৰিৰ সাবা অলপ আগত জুনবিৰিকে দেখুৱাইছিলো আৰু যদি আপোনালোকে বেনা ঘিচিমনিত সিলাই ল'ব বিচাৰে তেতিয়া হলে ঘিচিমনিটো বিগ সাইজ আছে 4300 ত আপোনালোকে ল'ব পাৰিব এটো 4300 ঘিচিমনি বহুত ধুনিয়া লাগে গহনাবোৰ গোল্ডেন মনিটো obviously ধুনিয়া লাগে ঘিচিত আৰু ধুনিয়া লাগে আৰু এটো আপোনালোকে 4300 টকাতে ল'ব পাৰিব যিহেতু এটো ডাঙৰ সাইজ হয় বিগ সাইজ কাৰণে 4300 যদি আপোনালোকে ইয়াতকে সৰু সাইজ ল'ব বিচাৰে এটো আপোনালোকে 3700 তে লৈ ল'ব পাৰিব এটো ডাঙৰ হয় এটো মিডিয়াম সাইজ হয় 3700 ফুলি হ্যাঙ্গিং এ আহিব এটো 4300 টকা ল'ব পাৰিব গুড ইভিনিং নাজমি $4,300 দে এতিয়া মই আপোনালোকক এখন ডাঙৰ বেনা দেখুৱাইছো ইয়াৰে যদি সিলোনি আপোনালোকক বেলেগ লাগে বেলেগ ল'ব পাৰিব ধৰকছো জুলি নবৈ ফোন কৰিছে এটো মাল্টি কালাৰ সিলোনিত আছে চাওক মাল্টি নহয় সৰি ৰেড এন্ড গ্ৰীনত আছে যেহেতু ইয়াত ৰেড গ্ৰীন সিলোনি দিয়া হৈছে সো এই কাৰণে এটো মাল্টি ৰেড গ্ৰীন সিলোনিতে দিছিলো সিলোনিবোৰ এনেকে আছে সব এটো টাইপৰ এটো বহুত ডাঙৰ হয়
বহুত ডাঙৰকে সিলোৱা আছে আৰু এটো বহুত দীঘলকে সিলোৱা আছে ডাঙৰ আৰু দীঘল লগতে চাও দীঘলু আছে ডাঙৰো আছে মই গহনাবোৰ একচুয়ালি আপোনালোকক ছুটি ছুটিকে পিন্ধাই দেখো সকলোখিনি গহনায়ে দীঘলকে সিলোৱা আছে আৰু লগতে আপোনালোকে যেটো এইটোৰে সিলনি বেলেগো পাই যাব গোল্ডেন সিলনিও পাই যাব গোল্ডেন মনিৰ সিলনি আৰু লগতে ৰেড সিলনিটো পাই যাব কল ৰেড সিলনিও अवेलेबल আছে জুনবিৰি কিন্তু এনেকুৱাই ডাঙৰ আছে আৰু এই সেটটোৰ প্ৰাইস হৈ গল 5300 এটো বিগ সাইজ হয় 5300 ৰ জুনবিৰি হয় এখন বিৰাট ধুনিয়া ওয়ার্ক কৰা আছে সব দিছে 5300 টকা তোমাৰ পৰা 4টা মান সেট লৈছো বহুত স্যাটিসফাইড সেট কেটা লৈ আৰু মিলিলে লম দে নিশ্চয় এটো বৰ ধুনিয়া হয় আৰু এটো আপোনালোকে 5300 ৰ লব পাৰিব 5300 টকা ফুলি হ্যাঙ্গিং আহিব ডাঙৰ ডাঙৰে হ'ব ফুলিজুৰ এইটো এটা ব্লু সিলভাৰৰ ওয়ার্ক কৰা হয় বৰ ধুনিয়া সেট ব্লু কালাৰৰ ৰ হয় একদম সিলভাৰ ডাইৰেক্ট কৰা হৈছে বহুতে এনেকে সিলভাৰত বিচাৰে সো সিলভাৰত এনেকে আপোনালোকে লব পাৰে 3500 আহিব এটো ইয়াৰে ৰেড কালাৰো अवेलेबल আছে দেই ৰেডত এটো ৰেড কালাৰটো এটো সব এটো 3500 3500 টকা 35 ত লব পাৰিব $35 ডুগডুগিটো মোৰ সৰত বহুত খিনি আছে আৰু জাপিও আছে আপোনালোকে লব পাৰিব থ্যাংক ইউ জানমণি থ্যাংক ইউ সো মাচ এটো ডুগডুগি বহুত ধুনিয়া হয় আপোনালোকে লব পাৰে এটো ডুগডুগি এটো যে ইমান মৰম লগা দেখিছানে ডুগডুগিটো এটো মাত্ৰ দুটা পিছে अवेलेबल আছে নেকি এটাটো বুক হৈ গৈছে আৰু এটোৰ সাইজটো দেখিছে কিমান ধুনিয়া গোল্ডেন মনিটো আপোনালোকে সিলনি কৰি লব পাৰে টপ ইয়াৰিংছটো লব পাৰে 3000 হৈ গলে এটোৰ দাম কিন্তু 3000 টকাত এটো লব লাগিব 3000 বহুত ডুগডুগি বনাই আছো আৰু আপোনালোকে ডুগডুগি পায়ে থাকিব জাপি ডুগডুগি জুনবিৰি সকলোখিনি अवेलेबल থাকে মোৰ সৰত হে খলেটো কৈয়ে দিও থ্যাংক ইউ হাসনাৰা বেগম মমি থ্যাংক ইউ সো মাচ আৰু এটো যদি টপ ইয়াৰিংছত লাগে টপে পাব যদি হ্যাঙ্গিং লাগে হ্যাঙ্গিং লৈ লব পাৰিব 3000 টকাত আপোনালোকে এই সেটটো লব পাৰিব 3000 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ লব বহুত ধুনিয়া হয় থ্যাংক ইউ মমি থ্যাংক ইউ সো মাচ এয়া 3000 এনেকুৱা ডুগডুগি খুব কম আহে আৰু এবাৰ 2500 টকাৰ ডুগডুগিও আহিছিলে লগালগ গুটেইখিনি সোল্ড আউট হৈ গৈছে তিনটা ডুগডুগি আহিছিলে তিনটা লগালগ সোল্ড আউট হৈছে এটো এটা চাওক বিগ সাইজ হয় এটো আৰু এইটোটো এতিয়া দাম বাঢ়িব এতিয়া আপোনালোকে 38 তে লব পাৰিব কিন্তু নেক্সট যিখিনি মই বনাই আছো নেক্সট যিখিনি আহিব নেক্সট মই আৰু 15টা মান এনেকুৱা বনাইছো এটো সাইজৰ এটো আপোনালোকে 42 ত লব লাগিব ইমান দাম বাঢ়িছে ভাবক গহনাৰ দাম ইমানেই বাঢ়িছে আৰু এটোৰ ফুলি আপোনালোকে হ্যাঙ্গিং লাগিলেও হ্যাঙ্গিং পাব আৰু টপ লাগিলেও টপ পাই যাব ইয়াত হ্যাঙ্গিংও अवेलेबल আছে আৰু টপও अवेलेबल আছে
সো এতিয়া আপোনালোকে এটো 38 ত লব পাৰিব এটো বিগ সাইজ দুগদুগি হয় আৰু প্ৰাইস আহি যাব 38 দেখিছেনে কিমান ধুনিয়া ডাঙৰ হয় গোল্ডেন মনি চিলনি আছে ঘিচিত লাগিলেও পাব 3800 ইয়াৰে এটা আছে এটো আৰু এটা আছে পাৰ্লত আছে পাৰ্লটো যোৱাবাৰ ইমানেই ভাল পাইছিলে আৰু এবাৰো পাৰ্লত হে কাৰণে আনিছিলো পাৰ্লটো আজিকালি খুব ভাল পায় আমাৰ কাস্টমাৰ দেখিছো বহুতে এনেকে পাৰ্লত গুঠা পিন্ধিও আহে বৰ মৰম লাগে দেখিবলে বহুত কাপোৰৰ লগত যায় আৰু এয়া সব ইমান ধুনিয়া এটো 38 ৰ হয় নেক্সট যিখিনি আহিব কিন্তু 42 ত লব লাগিব একাৰণে দুটা নে তিনটা সেট আছেগে হে মোৰ 10টা সোল্ড আউট হৈ গৈছে মাত্ৰ দুটা সেট হে अवेलेबल আছেগে যদি লব বিচাৰে মোক যোগাযোগ কৰিব আৰু এইবোৰ 38 ৰ হয় 3800 টকা 3800 ফুলি যদি হ্যাঙ্গিং লাগে হ্যাঙ্গিং পাব টপ লাগিলে টপ পাই যাব মই অপশন ৰাখো যদি আপোনালোকে টপত লব বিচাৰে টপ লৈ লব পাৰিব আৰু হ্যাঙ্গিং টু থাকেই মোৰ শৰ্ট আৰু এটো 3800 পাৰ্লত কিমান ধুনিয়াকে সিলাই দিয়া আছে দেখিছেনে 3800 টকা 3800 দেখিলে সব লো লো লাগে ন নিশিতা লৈ লোৱা পিছত দাম বাঢ়িব যদি কিবা ভাল লাগিছে লৈ লোৱা এবোৰ মোৰ ষ্টকত থকা কাৰণে সেম ৰেটতে দি আছো মই নেক্সট ষ্টক আহিলে কিন্তু সকলোৰে দাম নিজে গম পাবা তোমালোকে মোৰ শৰ্ট নহয় সকলোৰে ওচৰতে দাম বেছিয়ে পাবা এটো সব এটো বিৰাট ধুনিয়া ডাঙৰ এটা দুগদুগি হয় মাজত জেঠি আছে ইয়াৰো গুটেইখিনি সোল্ড আউট হৈছে মাত্ৰ এটা পিছে আছেগে আৰু এটো 45 ৰ হয় এটো কিন্তু বিগ সাইজত কেও ডাঙৰ হয় লাৰ্জে হয় আপোনালোকে একচুয়ালি ওচৰত আহিলেহে গম পাব মই যেতিয়া কো আপোনালোকে দেখিলে ধৰিব নোৱাৰে কিন্তু যেতিয়া ৰিয়েলত দেখিব না তেতিয়া গম পাব কিমান ডাঙৰ হয় সাইজটো এটো 4500 টকাৰ হয় সো 4500 যদি আপোনালোকে এটো লব বিচাৰে তেতিয়া হলে মোক যোগাযোগ কৰিব আৰু এটো ডিজাইনটো দেখিছে মাজত জেঠি থকা যে এইটো টাইপৰ হয় বিগ সাইজ এন্ড মাজত জেঠি আছে এটো ভাল লাগিছে যদি স্ক্ৰিনশট লৈ লও থ্যাংক ইউ অপৰাজিতা নেক্সট 34 ৰ দুগদুগি আছে এটাটো 3000 দেখুৱালো এটো 3400 হয় 3400 টকা 3400 এটো আপোনালোকে সেম টপ ইয়াৰিংস লাগিলেও পাব আৰু হ্যাঙ্গিং ইয়াৰিংস লাগিলেও পাব 3400 হয় দেই আপোনালোকে স্ক্ৰিনশট ভালকে লব যেটো 3800 কলো এটো 3800 হয় আৰু এটো 3400 হয় আৰু এটা 3000 দেখাইছিলো আৰু এটো আপোনালোকে কি কলো মই 3800 যদি ভাল লাগিছে স্ক্ৰিনশট লৈ WhatsApp কৰিব ৰূপত বনোৱা পাথুনৰ গহনা হয় ৰূপত বনাই পাথুন লগোৱা হয় ওকে সো 34 ৰ আপোনালোকে পাই যাব নিকুমনি বহুত ধুনিয়া বা মই লৈছো আৰু লম আপোনাৰ পৰা নিশ্চয় নিকুমনি কটকি এটো সব মাল্টি কালাৰত ডাঙৰ সাইজৰ হয় ব্লু কালাৰটো আছে দে ব্লু কালাৰটো ডিসপ্লে কৰি থোৱা আছে এটো মাল্টি কালাৰ হয় মাল্টি কালাৰটো বহুতে বিচাৰি থাকে সো अवेलेबल আছে লৈ লব পাৰে 3800 3800 টকা যদি ভাল লাগিছে স্ক্ৰিনশট লৈ WhatsApp কৰক মাল্টি কালাৰত বহুত কম থাকে এন্ড ৰয়েল ব্লু কালাৰটো বিগ সাইজ আছে 3800 ইমান ধুনিয়া দুগদুগিটা নহয় আপোনালোকে হাতত পালে গম পাব বহুত ধুনিয়া ফিনিশিং হয় ফিনিশিং বহুত ধুনিয়াকে কৰা হৈছে আৰু প্ৰাইস হ'ব 3800 টকা 3800 এটো সব 3800 নেক্সট মই আপোনালোকক গম লাগিছে দে নেক্সট আপোনালোকক সৰু সৰু দুগদুগিও আছে 3000 ৰ দুগদুগি তিনটা আছে দেই তাৰে এটা বুক হৈছে দুটা লব পাৰিব
এইটো ডুগডুগিও আছে এইটো আপোনালোকে 2200 ত লব পাৰিব 2200 টকা এইটো ৰেড হয় ডুগডুগিটো গ্ৰীন চিলনি দিয়া হৈছে ৰেড হয় কিন্তু গ্ৰীন দিয়া হৈছে চিলনি আৰু ফুলিজুৰ আহিব টপ ইয়াৰিংছত আপোনালোকে লৈ লব পাৰিব টপত লব পাৰিব আৰু প্ৰাইস হৈছে 2200 টকা 2200 এনেকুৱা আজিকালি খুব চলিছে কন্ট্ৰাস্ট কে বিউটিফুল গহনা আৰু তুমিও সো বিউটিফুল বা আইও ৰাম গহনাখিনি বিউটিফুল কে ঠিকে আসলেও আই নিকুমনি কটকি তুমি হেৰি ন শিৱসাগৰ নহয় জানো শিৱসাগৰৰ এইটো ঢোল এইটো মই আপোনালোকক হিলিখা 1500 ত দি আছিলো ইয়াৰিংছ নাই যদি আপোনালোকে ইয়াৰিংছ নোহোৱাকে লয় তেতিয়া হলে 1500 তে লৈ লব পাৰিব দুটা अवेलेबल আছে ধুনিয়া সাইজৰ দুটা হিলিখা এনেকা ঢোল अवेलेबल আছে লগত চেইন বা টাৰ্সেল আহি যাব প্ৰাইস হ'ব 1500 কে পাৰ পিস ডুগডুগি ইমানখিনি দেখুৱাইলো দেখিছা না কিমান ডুগডুগি अवेलेबल আছে ডুগডুগি বহুত আছে আৰু মই লাইভটো সাকে সামৰিব লাগিব যেহেতু 6:26 হৈ গল আৰু 4 মিনিট লাইভ হৈছে একদম এক্সাক্ট টাইমত হেক কৰিম কথা জেনেকা দিছো আৰু 6:30তে হেক কৰিম কিন্তু ভিউয়াৰ্স বাহি গৈছে দেই মনটো ভাল লাগি গৈছে এটো গল্পটা বৰ ধুনিয়া গল্পটা আহিছিলে সো আপোনালোকে এটো লব পাৰে এটো বহুতখিনি সোল্ড আউট হৈছে এটোৰ ব্লু কালারও আছে দেই ৰয়েল ব্লু কালার আছে এটা ৰেড হয় এটো সব যথেষ্ট ধুনিয়া এডাল গল্পটা এনেকে হ্যাঙ্গিং হৈ থাকে পাতবোৰ পাত হুনৰ হয় আৰু এটো 3700 হয় 3700 টকা ৰূপত বনাই পাত হুনৰ কাম কৰা হয় যিহেতু আৰু চাব পাৰে উচ্চৰ পা ষ্টোন ওয়াৰ্ক কৰা আছে এনেকে ফুলিজুৰ এটো টাইপৰ আহিব 3700 ত আপোনালোকে লৈ লব পাৰিব যদি ভাল লাগিছে স্ক্ৰিনশ্বট এটা লৈ পিনে WhatsApp কৰিব এটো পিন্ধিলে একচুয়ালি বেলেগ আৰু নিপিন্ধিলেও হয় ইমান ধুনিয়া সেটটো বেলেগ সেট নিপিন্ধিলেও হয় এটা সেট পিন্ধিলে হয় বহুত মৰম লগা এটা সেট 3700 দেখিছে মান ধুনিয়া 3700 টকাত আপোনালোকে সেটটো লব পাৰিব আৰু এটা সেট দেখুৱাইছো এটো হৈছে মাল্টি কালাৰত সেম গোল্ডেন মনিতে আছে এয়া এটো সেম ৰেঞ্জ হয় মাল্টি কালাৰত ফুলি তেনেকৈ আহিব আৰু যদি ব্লু কালাৰ সৰি ৰয়েল ব্লু কালাৰ ঠিকে কৈছো ৰয়েল ব্লু যেটো কালাৰ হয় হেতু লাগিলে আপোনালোকে পাই যাব ঘিসি মনিত আছে গোল্ডেন মনিত লাগিলে সিলাই দিয়া হ'ব জনালে হল আৰু কেনেকুৱা লাগে এইটো দেখিছে 3700 টকা মানুহবোৰ ইমান মনে মনে বহি আছে যে কক কিবা না তেতিয়াহে ভাল লাগে ৰিপ্লাই দিবলেও ভাল লাগে ন আপোনালোকে যদি কিবা খুধে এটো ঘিসি মনিৰ হয় যদি গোল্ডেন মনি লব নিবিচাৰে তেতিয়া হলে আপোনালোকে এনেকে ঘিসি মনিত লৈ লব পাৰিব এটো চাওক আপোনালোকক মই এটো হৈছে ৰনথলি হয় যেহেতু সেই কাৰণে 3700 হয় ইয়াৰে সেম মই আপোনালোকক বৰপেটা মেটটো দেখাও বিচাৰিছিলো কোনটো বক্সত আছিল বাৰু এটা বক্সত সোমাই দিব লাগিব তিনটা ইয়াৰে মই আপোনালোকক বৰপেটা মেটটো দেখাও কিয় দামৰ ইমানখিনি ডিফাৰেন্স আহি যায় এইটো সব বৰপেটা মেট সেম ব্ল্যাকত আছে আৰু কপাৰটো আপোনালোকে ঢেৰ পাব বাৰু কম ৰেঞ্জতে একো হেতু বাৰু কোনো কথাই নাই ন এইটো সব মই যেটো পিন্ধি আছো সেম এটো বৰপেটা মেট হয় দেখিছে এটো ৰনথলিৰ হয় এটো বৰপেটাৰ হয়
এতিয়া এটোত মিনা ওয়ার্ক আছে, এটোত স্টোন ওয়ার্ক আছে। ইয়াত পাথুন লগোৱা হৈছে, ইয়াত গোল পলিশ কৰা হৈছে। ৰূপালী বাইদেউ গোল্ডেন মণিবোৰ মোৰ আজিলৈকে বহুত কম আহিছে কমপ্লেইন, আহা নহয় আহে, কিন্তু কিছুমান ফল্ট যোনে ইউজ কৰে তেওঁলোকৰো থাকে। আমি বাৰে বাৰে কওঁ যে পাৰফিউম নলগাব বা বিয়ালে যাওঁতে সদায় গহনাখিনি পিন্ধিব, সকলো সামগ্ৰী লগোৱাৰ পিছত, প্ৰসাধন সামগ্ৰী লগোৱাৰ পিছত গহনা পিন্ধিব। কিন্তু যেতিয়া কোলা পৰে তেতিয়া কয় যে একোৱে কৰা নাছিলো, থৈ দিওঁতে কোলা পৰিলে। হ'বও পাৰে মোৰ, কাৰণ ৱাৰেণ্টি থাকে যিহেতু মই হেতু কৰি দিওঁ, ফ্ৰী অফ কষ্টতে কৰি দিওঁ, মই ফ্ৰী অফ কষ্ট সকলোখিনি চেঞ্জ হৈ যায়। আৰু আজিলৈকে তেনেকৈ ইমান বছৰ হ'ল খুব কম ৩-৪ জনৰ কমপ্লেইনহে পাইছো কোলা পৰা, তাৰো কিবা এটা কাৰণতহে হৈছে, কিন্তু তেনেকৈ কমপ্লেইন অহা নাই। আৰু এটা কথা কওঁ, মই বিশেষকৈ মোৰ শ্ব'ৰুমত যদি আপোনালোকে আহে তেতিয়াহ'লে আপোনালোকে ফ্ৰী অফ কষ্টে গোল্ডেন মনি চেঞ্জ কৰাই লৈ যাব পাৰে, কাৰণ সেইখিনিৰ ওপৰ নাথাকে, সেইখিনি গ্যাৰান্টেড মনি থাকে। আৰু মনিখিনিৰ মাজতো বহুত কথা আছে। আমাৰ যিখিনি লোকেল দোকান আছে তাৰ পৰা আমি কেতিয়াও মনি গোল্ডেন মনি ইউজ নকৰো, কেলে মানে সেইখিনি একদম সস্তীয়া হয়, সেইবোৰ প্লাষ্টিক মনি থাকে। সেই মনিখিনি আজি ইউজ কৰি কালিলৈ কোলা পৰি যাব। কিন্তু যিখিনি মনি আমাৰ অসমীয়া গহনা য'ত বনোৱা হয় সেই দোকানীবোৰে ইউজ কৰি আছে, যেনেকৈ আমাৰ ৰন্থলী বা বৰপেটা, সেই মনিখিনি কোলা পৰাৰ চান্সটো বহুত কম থাকে, সেইখিনি গ্যাৰান্টি থাকে। আৰু বিশেষকৈ বেলেগৰ কথা নাজানো, মোৰ যিখিনি ক্লায়েণ্ট আছে মই সেইসকলক এটাই কথা কওঁ, গোল্ডেন মনি হওক, ঘিচি মনি হওক বা যেনেকুৱা চিলনিয়ে নহওক, সেই চিলনিখিনিত মই লাইফ টাইম গ্যাৰান্টি দিওঁ। আপোনালোকে মোক যদি পঠাব পাৰে, কুৰিয়াৰ চাৰ্জটো আকৌ মই দিব নোৱাৰো খালি দেই, বহুতে আকৌ চাৰ্জটো বিচাৰে মোক যে কুৰিয়াৰ চাৰ্জটো আপুনি দিবনে। যদি কুৰিয়াৰ চাৰ্জ দি পঠিয়ায় তেতিয়াহ'লে ফ্ৰী অফ কষ্ট চিলনিটো মই চেঞ্জ কৰি দিম। কিন্তু আপোনালোকৰ যিটো মেইনলি লকেট থাকে, যেনেকৈ ডুগডুগি থাকিলে, জোনবিৰি থাকে, ইয়েৰিংছ থাকে, সেই বস্তুবোৰত মই 1 বছৰৰ ৱাৰেণ্টি দিওঁ, ফ্ৰী অফ কষ্ট ছাৰ্ভিচ পাব, যিয়ে প্ৰব্লেম নহওক। তাৰ পাছত কিন্তু আপোনালোকে কিবা এটা পে কৰিব লাগে, ইমানো নপৰে। মিনিমাম যিবোৰ সোণৰ গহনা থাকে, পাথোনৰ গহনা থাকে, সেইখিনি বহুত বেয়া হলেহে এমাউণ্টটো বেছি হয়, অলপ চলপ বেয়া হলে বেছি এমাউণ্ট নপৰে। আৰু যিখিনি বৰপেটীয়া গহনা সেইখিনিতো 500ৰ ভিতৰতে পলিশ হৈ যায় যদিহে কিবা প্ৰব্লেম হয়। সো সেইটো কথা। আৰু তাতকে আৰু কি দিম, গোটেইখিনি মোৰ ফালৰ পৰাই দিওঁ, কাৰিকৰেটো আমাক নিদিয়ে। কিন্তু আপোনালোকে ইমান দাম দি যেতিয়া গহনা এটা কিনে, সিমানখিনিলৈকে মই ৱাৰেণ্টি দিওঁ যে চেইন হওক, গোল্ডেন মনি হওক, ঘিচি মনি হওক, সেইবোৰ লাইফ টাইম গ্যাৰান্টি পাব মোৰ ফালৰ পৰা। আপোনালোকে ইন ফিউচাৰ যদি সেইবোৰ কিবা প্ৰব্লেম পায়, বোলে কলা পৰিছে, ছিঙি গৈছে, ক'ৰবাত লাগি ছিঙি গ'ল, বাইদেউ কি হ'ব এতিয়া, বা মোৰ কোনোবাই কয় যে মোৰ ঘাম লাগি চাগে কলা পৰিছে, কিছুমানে কয় মোৰ ঘামত লাগিবলৈ মই ঘাম ওলোৱাই নাছিলে মই পিন্ধোতে, যিয়ে নহওক মই সেইটো একো বেছিকে নুসুধো, খালি এইটোৱে কওঁ যে কিবা লাগিছিলে নেকি। সো সেইবোৰত আপোনালোকে টেনশ্যন ল'ব নালাগে, জাষ্ট টেনশ্যন ল'ব লাগে মেইনলি এই পাতখিনি যে ওলমি আছে সেইবোৰ যাতে ক'ৰবাত ঘহনি নাখায়, আলফুলকে পিন্ধে, ধুনীয়াকে ৰাখে, কাৰণ সেইখিনিৰ ৱাৰেণ্টি মই আপোনালোকক 1 yearত ফ্ৰী ছাৰ্ভিচ দিম যদিহে কিবা প্ৰব্লেম পায়। তাতকেতো আৰু নিজৰ ফালৰ পৰা মই একো কৰিব নোৱাৰো, কাৰণ এমাউণ্টটো বহুত সামান্য লওঁ। যিবোৰ আপোনালোকে শ্ব'ৰুম গৈ আছে, ডাঙৰ ডাঙৰ মাৰ্কেট ভিজিট কৰি চাব, এটা এটা গহনাৰ দাম, এইবোৰ গহনা 3700ত আপোনালোকে ক'তোৱে নাপাব, মই এইটো ডাঠি ক'ব পাৰোঁ, এতিয়াতো আৰু বাঢ়িব। সো 3700ত ইমানখিনি গ্যাৰান্টি আপোনালোকৰ কাৰণে লৈছো। আপোনালোকেও যাতে মোক বিশ্বাস কৰে আৰু গহনা এপত কিনে, আৰু ইন ফিউচাৰ মনটো বেয়া নালাগে যদি বোলে গোল্ডেন মনিটো কোলা পৰি গৈছে বা ঘিচি মনিডাল কিবা হৈছে। যিমান বাৰু ভাল বস্তুৱে ইউজ কৰোঁ, যদিহে বেয়া হয় লাইফ টাইম গ্যাৰান্টি পাব। শ্বৰ্টলি সেইটোকে বুজাইছো, অকণমান আৰু বহল হৈ গ'ল। সো এইখিনি হৈছে ডিফাৰেন্স। এইটো হৈছে দুইটাৰ ডিফাৰেন্টটো আপোনালোকে চাই ল'ব। এইটো হৈছে বৰপেটীয়া, যিটো আপোনালোকে পাই আছে 28ত, আৰু এইটো পাই আছে 37ত। ইয়াত মানে সোণৰ কাম বেছি আছে আৰু ষ্টোনৰ কাম আছে। ইয়াত মিনা ৱৰ্ক আছে, ডাইৰেক্ট বনাই পিনে গোল্ড পলিশ কৰা হৈছে। কাম কম, দামো কম, কাম বেছি, দাম বেছি, সেইটোৱে ডিফাৰেন্ট, দুইটাৰ মাজৰ পাৰ্থক্যটো। ৰূপালী বাইদেউ ধন্যবাদ বুলি নালাগে ক'ব দেই, সেইটো আপুনি জনাটো বহুতেই দৰকাৰ।
আৰু মইও আপোনালোকক ডিটেইলছত জনোৱাটো মোৰো দৰকাৰ এটা বস্তু যেতিয়া আপোনালোকে বিক্ৰী কৰে বা কিনে সেই বস্তুটোৰ বিষয়ে জ্ঞান থকাটো বহুতেই জৰুৰী জ্ঞান নথকাকে না আমি কিনিব লাগে না আমি বিকিব লাগে মই হেতুৱে জানো আৰু আজি বেছি লেকচাৰ নিদু আৰু কিবা যদি লব বিচাৰে মোক আপোনালোকে WhatsApp কৰিব টাইমৰ অভাৱ যেহেতু আমাৰ বিজি কালেকশন লাইভ আহিব ৰূপালী বাইদেউ সকে বিজি কালেকশন ফলো কৰি থৈছে আপুনি তাত তেখেতৰ লাইভ চাবলে পাব আৰু আজিলৈ আহো আকৌ আহিম আৰু মোৰ ৰিলছ চাব ৰিলবোৰ বনাই বনাই দি আছো তাত ধুনিয়াকে গহনাটো চাব পাৰিব নিশিতাই কি লিখিছে হাই বা ঠিকে কৈছে আপুনি আপোনাৰ গহনাখিনি বেলেগত বহুত দাম কম বেলেগতকৈ বহুত দাম কম আচ্ছা আচ্ছা তাই লৈ থাকে কাৰণে কৈছে লোৱাখিনি নলেজটো আছে মোৰ পৰা নুলোৱাখিনিটো গম নাপায় ন নিশিতা সো আজিলৈ আহো ইমানটা লাইভটো সামৰিছো কাট খাই গল দেই আজিলৈ আহো নমস্কাৰ